দাদা ইতিমধ্যে সেটেল ইমিডিয়েট নদী লুকুয়াই দিয়ে ব্যবস্থা করা দুজন তৎক্ষণাৎ ধরিবার ব্যবস্থা করা पानी हाँ কি হৈছে কচোন ন কি হৈছে তহঁতৰ হা কি হৈছে তহঁতৰ হা হৈছে কি তাতে কি হৈছে তাৰ আমি ইয়াত মাছ বিক্রি করিও আমি চলিছিলো মাছ নাপালে খৰি কাটি বিক্রি করিও চলিব পাৰো মই তোমালোকৰ যাব নখোজো অতি সোনকালে গাঁৱলৈ উভতি যাম মানুহৰ ঘৰে ঘৰে কাম কৰিম মই তো ইয়াত দেখোন আমি স্কুললৈ যাই আছো পিছে দূৰ হয় বাবেহে আমি মাজে মাজে যাওঁ নহয় অ বাবা এনে কৈ আৰু কিমান দিন থাকিম আমি গাঁৱত থকা জুপুৰিটো থাকিম বল তহঁতে যেতিয়া পঢ়া শুনা কৰি ডাঙৰ হবি তাতে আমি আনন্দ মনেৰে থাকিম বল মা Saan mo lora ruta admission dia kan dia habis. Acha. Kon pra aise? Late asal na. Kon class admission dibo? Class 7 aru class 8. Class 7 aru class 8. Ki naam? Lora naam ki? Damo lora tu class 8 ore Ajoy. Class 7 admission hobo? Ajoy aru Bijoy. Ajoy ki rakhi? Ajoy Das. Ajoy aru Bijoy Das. ঠিক আছে তোমালোকে আজি এডমিশন ললা আৰু এডমিশন লোৱাৰ পিছত আমাৰ ক্লাছ কৰিম তোমালোকে যাতে স্কুলৰ সদায় এটেন্ড থাকা হ'ব স্যাৰ আমি পঢ়িব চেষ্টা কৰিম আজি মোৰ আহতে অলপ দেৰি হ'ল
আপনি সদায় সদায় কিয় দেৰি কৰে সদায় দেৰি নকৰিব ভৱিষ্যতত বেয়া হ'ব আপোনাৰ তেনেহ'লে মই কামত ৰাখিব নোৱাৰিম আৰু দেৰি নকৰিব যাওক কামত লাগক অলপ জিৰা অলপতো কিমান দূৰ পালে পঢ়া শুনা শেষ কৰি এতিয়া আৰু চাকৰিৰ খবৰ লৈ আছে হওক দে চাকৰি হওক হয় না ল'ৰা দুটা চাকৰি পালে তাইৰে অলপমান সুখ হ'ব পিছত ভাল হ'ব হয় না তাকেইতো ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ সোনকালে কিবা এটা হ'লে মই আৰু ৰক্ষা কৰিম হ'ব দে হ'ব ভগৱানে চাই আছে না বাইদেউ আপুনি চিন্তাই নকৰিব সিহঁতৰ চাকৰি বাকৰি হ'লে আপুনি বহুত সুখত থাকিব কি কৰা নাই যে মানুহ ঘৰে ঘৰে কাম কৰছা বাচন ধুইছা চটল হাছা ৰাস্তাৰ কাম কৰিছে আৰু মানুহৰ ঘৰত ধান জাৰছে কাপোৰ ধুইছে পাৰাখিনি কৰিয়ে আছে যাই আমিতো দেখিয়ে আছো কি ক'ম আৰু চাকৰি বাকৰি হ'লে সিহঁতৰ সংসাৰ দোকান পাতি দিব পাৰিলে মই আৰু বহুত সুখী আমাক কেইজনী পাহৰিয়ে যাবি নাতি বোৱাৰী পালি ক'ত যাই পেহিদেউ অজব তাকে যাওঁ চাবিতে ঘৰটো চাই চাম দিয়ক আপুনি চিন্তা নকৰিব যাওক মই যাওঁ মা আহিছে আহক মই বাবুক স্কুলত থৈ বাহিৰে বাহিৰে অফিচলৈ যাম আমি আহোঁ এতিয়া বহুদিন হ'ল ৰুমকেইটা মুচাই নাই অলপ ৰুমকেইটা মুচি দিবচোন মা চাউলকেইটা অলপ চাফা কৰি দিবচোন আপোনালোক গাঁৱৰ মানুহ যে সেইবিলাক কাম ভালদৰে জানে মইতো নাজানোৱেই এখেতৰ গালি খাওঁতে যায় কেতিয়াবা শিল পায় কেতিয়াবা কিবা পায় হ'ব দে বোৱাৰী এই যে চাউল খোৱা সাজটো দেখিছে নহয় তাতে আছে
কিবা আমনি পাইছে নেকি কিনো আমনি পাম বহুত দিনে হ'ল নহয় ঘৰৰ পৰা অহা মই মোৰো বাবাৰ তাকে যাম আৰু মই নাহিবও পাৰো আমাক তাৰমানে বেয়া পোৱা মা পাওঁ মই কিয় বেয়া পাওঁ তাকে যাবা কৈ আছে ভণ্টি যাবই লাগিব ওহো মা তোমাক এইটো চশমা দিয়াৰ কথা আছিল নহ'লে দেখোন চশমানো কিহৰ প্ৰয়োজন এই বৃদ্ধ বয়সত কিতাপে পঢ়িব নে গামোচাত ভবকা ফুলে তুলিব আৰু ৰন্ধা বঢ়া কৰি ভাতকেইটা খাই শুই থাকিলেই হ'ল নালাগে দেখা যে পাওঁহে এতিয়া ঠিক আছে ইয়াৰ পিছত আহিলে মই যেনে তেনে চশমাযোৰ যোগাৰ কৰি দিম হ'ব দে আইতা মই তোমাক এটা কথা কওঁ বেয়া নাপাবা নাপাওঁ আইতা তুমি এখন ঘৰলৈ কেতিয়াও নাহিবা মই ডাঙৰ হৈ তোমাৰ ঘৰলৈ গৈ তোমাৰ লগতে থাকিম গৈছো মা আইতা মই দেখিছো নহয় মায়ে তোমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে তুমি অহা দিনৰ পৰা কামে কৰি আছা গৈছো মা যোৱাৰ আগতে এই বাছৰ বটলবোৰ ভালদৰে ধুই যাব কি হল ভিডিও উঠো 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 আপনি কি তুমি রেস্ট লও আহিব নালাগে ভিডিও Good night, dude. Good night.
গাভৰুৱা কেছটো কি হ'ব? ইহঁতৰ পুতেকবোৰক আহিছে নে নাই? আপোনালোকৰ মাতৃ যে এনেকুৱা অৱস্থা, আপোনালোক দুয়োজনে কি খবৰে নলয় নেকি? মায়ে মোৰ তাতে যাওঁতে মায়ে কৈ আহিছিল যে দাদাৰ ঘৰতে থাকিব, তাৰ কাৰণে চিন্তা কৰিব নালাগে। মই সেইকাৰণে চিন্তা কৰিলে মায়ে দাদাৰ ঘৰতে থাকিব বুলি ভাবি আছিলো। মোকতো একে কথাই কৈ আহিছে যে মায়ে বিজয়ৰ ঘৰত থাকিব বুলি, কিন্তু মায়ে যে এনেকুৱা কৰিছে মই জনা নাছিলো। এতিয়া গম পাইছে নহয় আপোনালোকৰ মাতৃক অৱহেলা কৰাৰ কাৰণে আজি এই অৱস্থা হৈছে। বহুদিন আগতে দেহ ত্যাগ কৰিছে, কোনে গমে নাপায়। আজি চৌদিশে গন্ধ বিয়পি পৰিছে। মাতৃৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আমি বুজাত বহুত পলম হৈ গ'ল। এতিয়া আপোনালোকৰ ল'ৰা যদি আপোনালোকক এনেকুৱা ব্যৱহাৰ কৰে, শেষত সকলো বুজিলো। ৰাস্তাই ঘাটে মানুহৰ ঘৰে ঘৰে কাম কৰি মায়ে হেনো আমাক লিখা পঢ়াৰ খৰচ বহন কৰিছিল, পেটৰ ভাত মুঠি যোগাৰ ধৰিছিল। পঢ়ি থাকোঁতে আমি সেইবোৰ কথা একো উপলব্ধি কৰা নাছিলো, কিন্তু আজি মায়ে এনেকৈ গুচি যাব বুলি মই ভবা নাছিলো। এনেকৈ গুচি গ'ল। সেইকাৰণে জন্মদাত্ৰী মাতৃক ইমান অৱহেলা কৰিব নালাগে। মা